নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম তোমালোকৰ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাঠ হ'ল তোমালোকৰ 20 আৰু পাঠৰ নাম আছে ইয়াত অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা। চৰকাৰৰ অৰ্থনৈতিক উন্নয়নত কি ভূমিকা আছে ইয়াৰ বিষয়ে এই পাঠটোত দাঙি ধৰিছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনীত যিমানখিনি কোৱেশ্চন আছে মই সকলোখিনি তোমালোকৰ কাৰণে অতি সহজ আৰু অতি সোনকালে মুখস্থ হোৱাকৈ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। 1 নম্বৰত দিয়া আছে আমাৰ 1 নম্বৰৰ কত দিয়া আছে স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায়, মানে ইয়াত কৈছে কাক স্বাস্থ্যৱান ব্যক্তি বুলি কোৱা হয়। উত্তৰ দিয়া আছে আমাৰ যিবিলাক ব্যক্তিয়ে দেশৰ উন্নয়নত অৰিহণা যোগায় সেইবিলাককে স্বাস্থ্যৱান ব্যক্তি বোলে। যিবিলাক ব্যক্তিয়ে দেশৰ উন্নয়নৰ বাবে কাম কৰে সেইবিলাক ব্যক্তিকে স্বাস্থ্যৱান ব্যক্তি বুলি কয়। খ নম্বৰত দিয়া আছে আশা কৰ্মী নিয়োগৰ উদ্দেশ্য কি। তোমালোকে জানা এই গাঁৱত যে আমাৰ আশা কৰ্মীবিলাক আছে এইবিলাকক কিয় মানে এপইণ্ট কৰিছে বা কিয় দিছে এইবিলাক তাৰ উদ্দেশ্য কি আছিল। উত্তৰ দিয়া আছে ইয়াত আশা কৰ্মী নিয়োগৰ উদ্দেশ্য হ'ল গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সুপৰামৰ্শ আদি দিবৰ বাবে চৰকাৰে এই নিয়োগ সৃষ্টি কৰিছে। আশা কৰ্মীবিলাক নিয়োগ কৰাৰ কাৰণবিলাক হ'ল যিবিলাক আমাৰ এই গাঁৱত যিবিলাক গাঁও কিছুমান গাঁও আছে সেইবিলাক গাঁৱত অশিক্ষিত হাৰ বেছি আৰু সেইবিলাক গাঁৱত যেতিয়া কোনো এজন মহিলাই গৰ্ভৱতী হয় তেওঁলোকক মানে সুপৰামৰ্শ প্ৰদান কৰে। আগতে যেতিয়া ডক্টৰ ইমান নাছিল, ইমান হস্পিটেল নাছিল, তেতিয়া গাঁৱতে মানে এই গৰ্ভৱতীবিলাক মহিলাৰ খুবেই অসুবিধা হৈছিল। সেইকাৰণে চৰকাৰে আশা কৰ্মীবিলাক নিয়োগ কৰিছে। তাৰপিছত আমাৰ গ নম্বৰত দিয়া আছে ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম লিখা। এই কোৱেশ্চনটোত কৈছে তোমালোকৰ ছোৱালীবিলাকৰ শিক্ষাৰ কাৰণে চৰকাৰে কি ব্যৱস্থা লৈছে। উত্তৰত দিয়া আছে আমাৰ ভাৰত চৰকাৰে ছোৱালী শিক্ষাৰ বাবে 2004 চনতে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নামেৰে এখন আৱাসিক বিদ্যালয় স্থাপন কৰিছিল। তাৰপিছত আমাৰ ঘ নম্বৰত দিয়া আছে কিষাণ কল চেণ্টাৰৰ পৰা কি সেৱা প্ৰদান কৰে, মানে যেনেকুৱা আমাৰ মোবাইলৰ কল চেণ্টাৰ আছে ঠিক তেনেকুৱা এটা কি চেণ্টাৰ আছে কিষাণৰ বাবে কল চেণ্টাৰ আছে। তাৰ পৰাই আমাৰ কিষাণসকলক কি সেৱা প্ৰদান কৰে ইয়াৰ বিষয়ে কৈছে। ইয়াত কিষাণ কল চেণ্টাৰৰ পৰা দেশৰ কৃষকসকলে 24 ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম এই সেৱাত উপলব্ধ হয়। এইটো কোৱেশ্চনত তোমালোকৰ কৈছে যে যিবিলাক আমাৰ কৃষক আছে সেইবিলাকৰ কাৰণে এটা কল চেণ্টাৰ আছে, তাতে ফোন কৰিলে মানে তেওঁলোকৰ কৃষি কাৰ্যত যিবিলাক প্ৰয়োজনীয় পৰামৰ্শ আছে সেইবিলাক বস্তু পৰামৰ্শ সেই কিষাণ কল চেণ্টাৰত পোৱা যায়। 2 নম্বৰত দিয়া আছে আমাৰ উত্তৰ লিখা। 2 নম্বৰৰ কত দিয়া আছে আন্তঃগাঁথনিমূলক কাম কাজ মানে কি। আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ উত্তৰটো হ'ব অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহৰ ভিতৰত ৰাস্তা ঘাট দলং গৃহ যাতায়াত ব্যৱস্থা যোগাযোগ ব্যৱস্থা জলসিঞ্চন খোৱা পানী চিকিৎসালয় তাৰপিছত বিদ্যালয় বিজুলী যোগান টেলিফোন সেৱা আদি প্ৰদান এইবোৰকে আমি আন্তঃগাঁথনিমূলক কাম কাজ বুলি কওঁ। আৰু আন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে সেইবাবে চৰকাৰে প্ৰধান কাম হিচাপে আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰচেষ্টা লয়।
যাতে কৃষি উদ্যোগ সেৱাকে ধৰি সকলো দিশৰ কাম কাজবোৰ সফলতাৰে সম্পন্ন হয়। খ নম্বৰত দিয়া আছে আমাৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ যাতায়াত ব্যৱস্থাই সমাজ এখনৰ প্ৰথম খলপ কৃষি উদ্যোগ সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম কাজসমূহ মূলত নিৰ্ভৰ কৰে উন্নয়ন যাতায়াত ব্যৱস্থাৰ ওপৰত। সেয়েহে উন্নয়নমূলক কামৰ তালিকাত যাতায়াত ব্যৱস্থা চৰকাৰে আগস্থান দিয়ে। বৰ্তমান যোগাযোগৰ ক্ষেত্ৰখনত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো প্ৰযুক্তিবিদ্যাই বিস্তাৰ প্ৰভাৱ পেলাইছে। বেপাৰ বাণিজ্য শিক্ষা স্বাস্থ্য খণ্ড আইন শৃংখলা ৰক্ষা দেশৰ প্ৰতিৰক্ষাকে ধৰি দেশৰ প্ৰায়বিলাক খণ্ডত যোগাযোগ ব্যৱস্থা উন্নয়ন সাধনসমূহৰ প্ৰয়োগ কৰা হয়। এনেদৰে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত অৰিহণা যোগায়। তাৰপিছত আমাৰ গ নম্বৰত দিয়া আছে প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কি সুবিধা উপলব্ধ হৈছে। প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান সময়ত আমাৰ কি সুবিধা পাইছোঁ। প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কম্পিউটাৰৰ বা মোবাইল ফোনৰ জৰিয়তে বহুতো সুবিধা লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। সুলভ ইণ্টাৰনেটৰ সেৱাৰ জৰিয়তে ব্যৱসায় আৰু বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানবোৰে কম সময়তে ব্যাপক পৰিসৰত কাৰ্য সম্পাদন কৰিব পৰা হৈছে। তোমালোকে জানা এতিয়া মোবাইল আৰু কম্পিউটাৰৰ যোগেদি আমি কিমান কঠিন কাম অতি সহজে কৰিব পাৰোঁ। তাৰপিছত দিছে আমাক খালী ঠাই পূৰ কৰা। ইয়াত আছে আমাৰ দেশ মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। ইয়াত হ'ব তোমালোকৰ অন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। তাৰপিছত আমাৰ খ নম্বৰত দিয়া আছে দেশ উৎপাদন তথা চৰকাৰৰ ৰাজহুৱা সংগ্ৰহত ৰেল সেৱাৰ অৱদান অন্যতম। ইয়াৰ উত্তৰটো হ'ব দেশৰ মুঠ ঘৰুৱা উৎপাদনত তথা চৰকাৰৰ ৰাজহুৱা সংগ্ৰহত ৰেল সেৱাৰ অৱদান অন্যতম। তাৰপিছত আমাৰ গ নম্বৰত দিয়া আছে সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। ইয়াৰ উত্তৰটো হ'ব সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। তাৰপিছত ঘ নম্বৰত দিয়া আছে উন্নত যোগাযোগ ব্যৱস্থাই কম সময়তে আমাক অধিক তথ্যৰ যোগান ধৰে। উত্তৰত দিয়া আছে উন্নত যোগাযোগ ব্যৱস্থাই কম সময়ত আমাক অধিক তথ্যৰ যোগান ধৰে। নম্বৰত দিয়া আছে আমাৰ বিদ্যুতৰ ব্যৱস্থাৰে আমাৰ জীৱনবোৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে। উত্তৰত দিয়া আছে বিদ্যুতৰ ব্যৱহাৰে আমাক জীৱনবোৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকে যদি এই পিডিএফটো তোমালোকে বিচৰা মোক এটা কমেণ্টত জনাই দিবা। তোমালোকক মই কমেণ্টত নহ'লে তোমালোকক মই ইমেইলত এই ভিডিঅ'ৰ পিডিএফটো তোমালোকক দি দিম। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।